মা আৰু দেউতাৰ ৰাতিপুৱা শুই উঠিয়ে প্ৰধান কাম হৈছে গৰুজনী গাখীৰ খীৰোৱা। এয়া গাখীৰ খীৰাই ল'লে মোৰ হাততে দিছে আৰু দেখিছেনে বতৰটো কেনেকুৱা কৰিছে, ডকা দমকাই কৰি আছে। বিহু বতৰ কৈছোঁৱেই, ভালকৈ ৰ'দ দিয়াই নাই এইকেইদিন। চাওঁচোন আজি অলপমান ৰ'দ উলিওৱা নিচিনা কৰিছে। কি কি কৰিব পাৰোঁ আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো। আৰু পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। মই গীতিকাজ কালাৰফুল লাইফৰ অন্য এটি বিহুৰ ভিডিঅ', বিহুৰ আয়োজনৰ ভিডিঅ'। আৰু ৰাতিপুৱাই গা পা ধুই আজি ৰুটি খাবলৈ লৈছোঁ। মই বনাই লৈছোঁ পটাপট। কাম বহুতেই আছে, কোনখন কৰোঁ কোনখন নকৰোঁ নিচিনা লাগিছে। ভাবিছোঁ আজি প্ৰথমে টাবকেইটাই চফা কৰি লওঁ। বিহু বতৰ যিহেতু আগফালে ফুলখিনি যদি অলপমান ধুনীয়া হৈ নাথাকে, ভাল হৈ নাথাকে, চাফা হৈ নাথাকে, ভাল নালাগিব নহয়নে? সেয়েহে ৰুটি বনাই লৈ এতিয়া খাই লওঁ, তাৰপিছত ফুলখিনিত লাগিব। আৰু আপোনালোকে সকলোৱে ধুনীয়া এটা কমেণ্ট কৰিব শেষত। আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু নতুন যদি কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল কৰি দিব। আৰু মোক আগবাঢ়ি যোৱাত আপোনালোকে মৰম আশীৰ্বাদ কৰিব। এয়া মোৰ ৰাতিপুৱা আহাৰ ৰেডি হৈ গ'ল। গাখীৰ লৈছোঁ 1 কাপ, গুড় অকণমান, জাহাজী কল এটা কাটি লৈছোঁ আৰু ৰুটি। বহাগ বিহু বুলি ক'লেই আমাৰ ঘৰ দুৱাৰ চাফা কৰাটোৱে মেইন নহয়নে বাৰু? তাৰপিছতহে পিঠা পনা বজাৰ কৰা, সেইবিলাকহে কাম হয়। প্ৰথমে যিহেতু চাফ চিকুণটো আহে, সেয়েহে প্ৰথমে ফুলখিনিয়ে চাফা কৰি লৈছোঁ। টাবকেইটা লগতে মাটি ভৰাবলৈও আছিলে। আৰু ধুনীয়াকৈ যিহেতু ফুলকেইপাহ ফুলিছিল, সেইকাৰণে আটা বেগত দি থৈছিলোঁ। আপোনালোকক মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ আটাৰ বেগত কেনেকৈ ফুলখিনি ফুলাইছিলোঁ। ভাবিছোঁ এতিয়া বিহু বতৰ টাবকেইটাতে দি দিওঁ, ভালো লাগিব। বাকী সকলোতে মাটি ভৰাব লাগিব। কামখিনি আজৰি হৈ খৰধৰকৈ ভাতত লাগিছোঁহি। আজি ৰান্ধিছোঁ এয়া জাতিলাও সৈতে ব্ৰইলাৰ মাংস। খুব খাবলৈ ইচ্ছা গৈ আছিল, ৰেচিপি শ্বেয়াৰ কৰা নাই। আৰু লগতে বনাইছোঁ এয়া মগুৰ দালি মগুৰ আছিলে যোনটো প্ৰসাদৰ হয়, তাকে আলু দি আৰু বিলাহী দি অকণমান বনাইছোঁ। তাতে এচামুচ ঘি দি দিছোঁ। খাই খুবেই ভাল লাগে, আপোনালোকেও এনেকৈ ট্ৰাই কৰিবচোন। ৰুটিৰ সৈতেও খাই ভালেই লাগে। এতিয়া সাজটো ৰেডি হৈ গ'ল মোৰ। এতিয়া ভাতখিনি বাঢ়ি ল'লোঁ দুপৰীয়া। এয়া হৈছে মগুৰ, গম পাইছে আৰু একদম ঘি দি, ডাৱৰীয়া বতৰ যিহেতু ঘি দি একদম লদাকৈ বনাইছোঁ। এয়া জাতিলাও আৰু ব্ৰইলাৰ মাংস অকণমান আছিলে, খুব খাবলৈ ইচ্ছা গৈ আছিলে, সেইকাৰণে মই আজি ৰান্ধিলোঁ। এয়া লগতে অকণমান কিনা আচাৰ, লগতে বতৰটো ডাৱৰীয়াৰ কাৰণে বিহ জলকীয়া লৈছোঁ, একদম জ্বলা খাম বুলি ভাবিছোঁ। চালাডত বিট আৰু পিঁয়াজ, এনেকৈ আজি দুপৰীয়া সাজ খাব লৈছোঁ। অলপমান সময় পাইছোঁ, সেয়েহে দুযোৰ কটনৰ যোৰা উলিয়াই লৈছোঁ। বিহু বতৰ মই গিফ্ট দিবলৈ কৰিম স্কিন পেইণ্টিং, খুব যিহেতু আজিকালি চলিছে, ময়ো সেইকাৰণে কৰিব লৈছোঁ। স্কিন পেইণ্টিং দুযোৰ কৰিম, ক'লা ৰঙৰে কৰিম গিফ্ট দিবৰ কাৰণে। আপোনালোকক অকণমান দেখুৱাম, চাই থাকিব ভিডিঅ'টো। এপাক ওলাই আহিলোঁ, যিহেতু আমাৰ গাঁৱতে বিহু আখৰা কৰি আছে, তাকে ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ। লগতে আমাৰ মমি আছে, হ'ল কেইদিনমান হ'ল, 5 দিনমান হ'ল আখৰা কৰা, কিন্তু ওলাই অহা নাই। মই 6 দিন হৈছে আজি। ভাবিছোঁ আপোনালোকক
আজি অকণমান দেখাওঁ ডাৱৰীয়া বতৰ কিনো কৰিম কিনো নকৰিম সেইকাৰণে ওলাই আহিলোঁ ভাবিলোঁ আখাৰাটোকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ চাব দেই সকলোৱে খুব ধুনীয়া নাচিছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে অকল ছোৱালী ল'ৰা নাই পোৱালি ছোৱালী আছে অলপ ডাঙৰো আছে 12 বছৰ 13 বছৰলৈকে দিছে নেকি বয়সটো ইমান ভালকৈ জনা নাই দেখুৱাম আপোনালোকে চাওক Ih, muy cosas en la